নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি বৃষ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। এই আলোচনা কালত বন্ধুসকল আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ তেওঁলোকৰ কৰ্মস্থান, তেওঁলোকৰ ধন আৰু ব্যৱসায় স্থান, তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে, তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ বিষয়ে আৰু শেষত ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিব এই বিষয়ে আজি আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানহওক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি আমাৰ মূল বিষয়বস্তু হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষত তেওঁলোকৰ ৰাশিত বৃহস্পতি, তৃতীয়ত মঙল, পঞ্চমত কেতু, সপ্তমত বুধ, অষ্টমত ৰবি আৰু নৱমত অৰ্থাৎ ভাগ্যস্থানত চন্দ্ৰ, কৰ্মস্থানত শনি আৰু শুক্ৰ আৰু একাদশত ৰাহু গ্ৰহ অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। যদি আজি আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ কৰ্মস্থানলৈ চাওঁ তেতিয়াহ'লে কৰ্মস্থানত শুক্ৰ আৰু শনি স্বগৃহী হৈ থকাৰ ফলত কৰ্মস্থানটো খুব শুভ কৰি তুলিছে। ইয়াৰ উপৰি বন্ধুসকল, কৰ্মস্থানলৈ মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মস্থান আৰু শুভ বুলি ক'ব পাৰি। আহি থকা বছৰটিত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত খুব শুভ হ'ব। যিসকল নিবনুৱা ব্যক্তি আছে তেওঁলোকৰ নতুন কৰ্মপ্ৰাপ্তিৰ এটা যোগ দেখা যায়। যিসকল চাকৰিমুখী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে গভৰ্ণমেণ্ট কৰ্মসংস্থাপনৰ এটা যোগ দেখা যায়। যিসকল বৰ্তমান কৰ্মৰত হৈ আছে তেওঁলোকৰো কৰ্মক্ষেত্ৰত খুব পদোন্নতি হ'ব, ব্যৱসায় বাণিজ্যত খুব উন্নতি হ'ব আৰু তেওঁলোকৰ আয় উপাৰ্জন খুব দুগুণ বৃদ্ধি হ'ব আহি থকা 2025 বৰ্ষতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। তেওঁলোকৰ কৰ্মত থকা বাধাবোৰ নাইকিয়া হ'ব আৰু কৰ্মক্ষেত্ৰত খুব সাহসেৰে আগবাঢ়ি যাব পাৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। এইবাৰ যদি আমি তেওঁলোকৰ ধন আৰু ব্যৱসায় দিশলৈকে চাওঁ তেতিয়াহ'লে ধনপতি বুধ সপ্তমত থকাই আহি থকা 2025 বৰ্ষতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ধন আৰু ব্যৱসায় স্থানত সোণত সুৰগা চৰা বুলি ক'ব পাৰি, কিয়নো সপ্তমত বুধ থকাই তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। আহি থকা বছৰটিত তেওঁলোকৰ ব্যৱসায় বাণিজ্য উন্নতি হ'ব, যৌথ ব্যৱসায়ত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব, তেওঁলোকৰ ব্যৱসায়ত থকা বাধাবোৰ নাইকিয়া হ'ব, নতুন নতুন ব্যৱসায়ত তেওঁলোকে মনোযোগ দিব পাৰিব বা নতুন নতুন ব্যৱসায় বাণিজ্য তেওঁলোকে আৰম্ভ কৰিব পাৰিব। যিসকল ব্যক্তি ছপা মাধ্যমৰ লগত জড়িত হৈছে সেই ব্যক্তিসকলৰ ব্যৱসায় খুব ভাল হ'ব। যিসকল ষ্টেচনাৰী ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকৰ খুব ভাল হ'ব। কিতাপৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ আহি থকা 2025 বৰ্ষতে বৃষ ৰাশিৰ জাতক জাতিকাসকলক খুব ভাল বুলি ক'ব পাৰি। যিসকল ঠিকাদাৰী ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকৰো খুব ভাল। কৰ্মস্থানত শুক্ৰ থকাৰ ফলত যিসকল ঔষধ, কাপোৰ বা ট্ৰেভেল এজেঞ্চিৰ লগত জড়িত হৈ থকা ব্যক্তি তেওঁলোকৰ খুব ভাল হ'ব। যিসকল লোৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা গাড়ী ব্যৱসায়ৰ লগত জড়িত হৈ আছে, হোটেল ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ লগত জড়িত হৈ আছে, পানী ব্যৱসায়ৰ লগত জড়িত হৈ আছে, এই ব্যক্তিসকলৰ আহি থকা 2025 বৰ্ষতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ খুব ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ ব্যৱসায়ত সকলো ফালৰ পৰা সফলতা লাভ কৰিব পাৰিব। এবাৰ যদি আহোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ তেওঁলোকৰ স্বাস্থ্যৰ সম্পৰ্কত, স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু ৰাশিত তেওঁলোকৰ গুৰু বৃহস্পতি আছে, স্বাস্থ্যৰ ক্ষেত্ৰত খুব ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ ৰোগ আৰোগ্য হ'ব, যিসকল পুৰণা ৰোগ আছে সেই পুৰণা ৰোগবোৰ নিৰাময় হ'ব, তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু তেওঁলোকৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ সকলো ফালৰ পৰাই সফলতা বা উন্নতি লাভ কৰাৰ যোগ এটা দেখা যায় আহি থকা 2025 বৰ্ষতে। এইবাৰ যদি আহোঁ আমি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত, আহি থকা 2025 বৰ্ষতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি, কিয়নো সপ্তমত বুধ থকাই তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি।
তেওঁলোকৰ আহি থকা বছৰটিত তেওঁলোকৰ সন্মানীয় বিয়া হ'ব। যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ প্ৰেম বিবাহৰ যোগ দেখা যায়। যিসকল ব্যক্তিয়ে তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত বিয়াৰ প্ৰস্তাৱ ঘৰলৈকে নিব পৰা নাই তেওঁলোকৰ এটা কাৰণে সুবৰ্ণ সুযোগ আহি থকা 2025টি তেওঁলোকে তেওঁলোকৰ প্ৰেমে পূৰ্ণতা পাব। আৰু যিসকল ব্যক্তিয়ে এতিয়াও তেওঁলোকৰ প্ৰেমাস্পদক মনৰ কথা খুলি ক'ব পৰা নাই 2025 বৰ্ষটিত বৃষ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ প্ৰেমাস্পদক মনৰ কথা খুলি ক'লে সেই প্ৰেম একচেপ্ট কৰিব। এবাৰ আহিছোঁ বিদ্যাস্থান সম্পৰ্কে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটিত তেওঁলোকৰ বিদ্যাস্থান খুব শুভ বুলি ক'ব পাৰি, কিয়নো চতুৰ্থ অধিপতি ৰবি অষ্টমত অৱস্থান কৰাই বিদ্যাস্থান খুব শুভ কৰি তুলিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰীক্ষাত খুব ভাল ফলাফল লাভ কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বাহিৰত অধ্যয়ন কৰিব খুজিছে তেওঁলোকে বাহিৰত অধ্যয়ন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খুজিছে তেওঁলোকেও খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। যিসকল বিজ্ঞান কলা আৰু বাণিজ্য ইয়াৰ উপৰি ইঞ্জিনিয়াৰিং বা মেডিকেল বিভাগত অধ্যয়ন কৰি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। কিন্তু আপোনালোকে যিসকল বৃষ ৰাশিৰ জাতক জাতিকা আছে আহি থকা 2025 বৰ্ষটিত আপোনালোকে আৰ্থিক দিশত অলপ সাৱধান হ'ব লাগিব। আপোনালোকৰ যিহেতু পঞ্চমত কেতু আছে, পঞ্চমত কেতু থকাৰ ফলত তেওঁলোকৰ আৰ্থিক দিশত কিছু ছেভিংছ বা জমা ক্ষেত্ৰত অলপ অসুবিধা হ'ব আৰু তেওঁলোকৰ ভাতৃস্থানীয় ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব লাগিব। এই দুটা দিশত আপোনালোক খুব সাৱধান হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যিহেতু পঞ্চমত কেতু নিচস্ত হৈ আছে, তথাপিও আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব বা খুব নিতান্ত প্ৰয়োজনীয়। সদৌ আহি থকা 2025 বৰ্ষটি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সকলো ফালৰ পৰা তেওঁলোকৰ শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।